নমস্কাৰ অংকৰ প্ৰথম খণ্ডটো মানে গণিত বিষয়ৰ প্ৰথম খণ্ডটো আপোনালোকে ইমান ধুনীয়াকৈ আঁকোৱালি লৈছে আৰু বহুজনে হোৱাটছআপ আমাৰ মেছেঞ্জাৰ তাত যোগাযোগ কৰিছে যে দ্বিতীয় খণ্ডটো খুব সোনকালে দিব লাগে সেইকাৰণে দ্বিতীয় খণ্ডটো আজি খুব সোনকালে আপোনালোকলৈ বুলি আগবঢ়াই দিবলৈ বিচাৰিছোঁ মই না আমি সেইদিনা পঞ্চম অধ্যায়লৈকে আলোচনা কৰিছিলোঁ বিষয়টো আপোনালোকে নিশ্চয় গম পাইছে যে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অংক বিষয়ৰ প্ৰশ্ন কাকত কেনে আহিব আমি পঞ্চম অধ্যায়লৈকে আলোচনা কৰিলোঁ প্ৰথম খণ্ডত আজি দ্বিতীয় খণ্ডত আমি ষষ্ঠ অধ্যায় আৰম্ভ কৰিম আৰু এই ষষ্ঠ অধ্যায়ত আছে ত্ৰিভুজ এতিয়া মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া মানে আগৰ ভিডিঅ'খিনি ভালদৰে চোৱাৰ কাৰণে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ এতিয়া পিছতে আমি এতিয়া আহোঁ মানে 6 নম্বৰ যিটো আছে সেইটো হ'ল ত্ৰিভুজ আমাৰ জ্যামিতি আছে টান পায় কিন্তু সেইটো নহয় তাত মানে জ্যামিতি কৰা পৃষ্ঠকালী আয়তনৰ অংক কৰা একদম প্ৰথম তোমালোকক মই মাষ্টাৰ কি মেথড বুলি কয় তাৰমানে সেইটোতো কৈ লওঁ তাৰমানে মাষ্টাৰ কি মেথডটো হ'ল তোমালোকে জ্যামিতি কৰিবলৈ মুখস্থ কৰি নাযাবা প্ৰথম তোমালোকে অভ্যাস কৰিবা প্ৰত্যেকটো জ্যামিতিৰ চিত্ৰটো অংকন কৰাটো প্ৰথম তোমালোকে কৰিবা চিত্ৰ অংকন কৰাটো 2 নম্বৰতে তোমালোকে চেষ্টা কৰিবা যে সেই প্ৰশ্নটো অনুসৰি চিত্ৰটো কি দিয়া আছে তাক অনুকৰণ কৰিবলৈ তোমালোকে চেষ্টা কৰিবা আৰু তৃতীয়তে তোমালোকে চাবা যে প্ৰশ্নটোৱে কি বিচাৰিছে কি বিচাৰিছে সেইটো তোমালোকে গুৰুত্ব দিবা তাৰপিছত কি কৰিব লাগিব তোমালোকে তেতিয়া চাবা যে আমাৰ জ্যামিতি আমাক কি দিছে তাৰমানে আমাৰ আমি পঢ়ি অহা আমাৰ পাঠত তাৰমানে সেই পাঠত আমাক কি কৈছে তাৰমানে যে কোনটো বস্তু ব্যৱহাৰ কৰিলে কোনটো সূত্ৰ ব্যৱহাৰ কৰিলে আমাৰ উত্তৰকেইটা ওলাব প্ৰশ্নটো দিয়াৰ সেই কথাকেইটা তাৰমানে আমাৰ কথাটো আহিলে প্ৰশ্নটো প্ৰথম আমি আঁকিম চিত্ৰটো আমি অভ্যাস কৰিম তাৰমানে জ্যামিতি হওক বা পৃষ্ঠকালীৰ অংক হওক বা মানে ছবি সংক্ৰান্ত যিমান প্ৰশ্ন হ'ব আমি পৰীক্ষা হ'লে মনতে ভাবি যাম মই প্ৰথম মোৰ চেলেঞ্জ থাকিব যে মই চিত্ৰটো আঁকিব পাৰিম জ্যামিতিৰ হওক বা তাৰপিছৰ ত্ৰিকোণমিতিৰ হওক বা যদি চিত্ৰ সংক্ৰান্তৰ যিবিলাক প্ৰশ্ন হ'ব সেই প্ৰশ্নটো প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে ইণ্ডিভিজুৱেলি চেলেঞ্জ ল'ব লাগিব যে মই তাৰ ছবিটো আঁকিব পাৰিমেই আৰু দ্বিতীয়তে ছবিটো অঁকাৰ লগে লগে যেতিয়া ছবিটো আঁকিব পাৰিব নিশ্চিতভাৱে মই জানো যে ছাত্ৰজনে কি দিয়া আছেটো লিখিব পাৰিব আৰু কি দিয়া আছেটো লিখাৰ লগে লগে মনলৈ স্বতঃস্ফূৰ্তভাৱে আহিব যে কোনটো সূত্ৰ ব্যৱহাৰ হ'ব স্বতঃস্ফূৰ্তভাৱে আহিব গতিকে সেই ছাত্ৰজনে দুটা কাম নিশ্চিত কৰি ল'ব লাগিব 1 নম্বৰটো হ'ল চিত্ৰটো অংকন কৰা তাৰপিছতে দিয়া আছেটো কি দিয়া আছেটো যদি সেই দুটা নিশ্চিত কৰিব পাৰে তে স্বতঃস্ফূৰ্তভাৱে প্ৰশ্নটো কিনো বিচাৰিছে সি গম পাই যাব আৰু কি বিচাৰিছে গম পোৱাৰ লগে লগে যদি অভ্যাসত থাকে তেতিয়াহ'লে কোনটো সূত্ৰ ব্যৱহাৰ কৰিব সি একদম কোনো অসুবিধা নোহোৱাকৈ পাৰিব এতিয়া কিন্তু জ্যামিতি কৰোঁতে টানটো হ'ল ছবিটো অঁকাটোহে এটা প্ৰথম ছবিটো অঁকাটোক যদি তেওঁলোকে সহজ কৰি ল'ব পাৰে তেতিয়া সকলো প্ৰকাৰৰ জ্যামিতিয়ে ছাত্ৰ ছাত্ৰীয়ে কৰিব পাৰিব সকলো সহজে কৰিব সহজ হৈ যাব কাৰণ জ্যামিতিবোৰ আৰম্ভণিতে যি স্কুল নপঢ়া পথাৰত খেতি কৰা নীল নদীৰ পাৰত খেতি কৰা মানুহকেইজনক আগবাগবিলাকৰ পৰাই জ্যামিতি সৃষ্টি হৈছিলে গতিকে তেওঁলোকে স্কুললৈ যোৱা নাছিলে গতিকে সেনেকৈ মাটি কালি উলিয়াব পাৰিছিলে পাৰিছিলে আমি কিয় নোৱাৰিম গতিকে আমাৰ লক্ষ্য হ'ব জ্যামিতিৰ আমি প্ৰথম ছবি অঁকা গতিকে আমি এতিয়া মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই এইটোৱে অনুৰোধ কৰিম যে জ্যামিতি ইয়াৰ ষষ্ঠ অধ্যায়ৰ পৰা পিছত যিমান প্ৰশ্ন আছে ত্ৰিকোণমিতি বাদে তাৰমানে প্ৰায়খিনিতে কেৱল তোমাৰ চিত্ৰৰ লগত সম্পৰ্ক হ'ব বোলে চিত্ৰটো আঁকিবৰ কাৰণে তোমালোকে অভ্যাস কৰিবা যাতে প্ৰত্যেকটো প্ৰশ্নৰ চিত্ৰটো স্পষ্টভাৱে যাতে আঁকিব পাৰা আৰু কি দিয়া আছেতো তাৰপিছত আহিলে আমি এবাৰ আহোঁ মানে এই ইয়াৰ ত্ৰিভুজৰ বাকীকেইটা কথা আলোচনা কৰোঁ আচ্ছা তুমি অকণমান চাহ একাপ খাই লোৱা তাৰ আগতে মই কৈছোঁ আমি বহি আছোঁ বিনায়কত মানে বিনায়ক আছে কাষত আৰু তাৰ কাষতে লাগি থকা আমি যিটো নীতি ফাৰ্ণিচাৰত এতিয়া এই ইণ্টাৰভিউটো লৈ আছোঁ বিনায়ক আমাৰ অতিকে এখন আপোন হোটেল চাফ চিকুণতাৰ কাৰণে সকলোৰে বাবে বিনায়ক প্ৰিয় গতিকে বিনায়কলৈ আহিব আপুনি যোৰহাটৰ দিশৰ পৰা আহিলে গৌৰীসাগৰ পেট্ৰল পাম্পটো পাৰ হৈ মানে বাওঁ দিশে আছে আমাৰ বিনায়ক ঠিক আছে আৰু শিৱসাগৰ ফালৰ পৰা যদি আপুনি আহে টাউনৰ ফালৰ পৰা তেতিয়াহ'লে পেট্ৰল পাম্পটো পোৱাৰ আগে আগে সোঁহাতে আছে বিনায়ক যিহেতু বিনায়কৰ থলীতে আমি ইণ্টাৰভিউটো লৈছোঁ গতিকে বিনায়কৰ বিষয়ে অকণমান কৈ দিয়াটো আমাৰ সেইটো এটা নৈতিক দায়িত্ব বুলি নহয় জানো ঠিক আছে আচ্ছা মই চাহু খাই থাকে এতিয়া কৈ থাকে এতিয়া আহিলে আমাৰ কেলে ইয়াৰ MCQ ভিতৰত তাৰমানে
চিত্ৰ সম্পৰ্কীয় প্ৰশ্ন অহাৰ সম্ভাৱনা আছে এতিয়া আমি প্ৰথম তোমালোকক মানে অনুৰোধ কৰিম তাৰমানে এই পেজ নম্বৰ 159ত থকা যিটো 6.1 অনুসন্ধানী যিকেইটা কথা আছে তাৰমানে সেইটো তোমালোকে সত্য অসত্য প্ৰশ্নটোত লগাবা সত্য সত্য নহ'লে এই অংশৰ লগত বি অংশ মিল প্ৰশ্নও হ'ব পাৰে কিন্তু সত্য অসত্য প্ৰশ্ন হোৱাৰ সম্ভাৱনা পূৰা আছে গতিকে তোমালোকে এই অনুসন্ধানী প্ৰশ্নকেইটা সেই MCQ কেইটা কৰিবৰ কাৰণে নিশ্চিতভাৱে জানি থ'বা তাৰপিছত আগৰ আমি বহুত বছৰ যদি প্ৰশ্ন চাওঁ থেলছৰ যিটো উপবাদ্য এবছৰ যদি প্ৰমাণ কৰিবলৈ আহে এবছৰ নাহে এবছৰ আহে এবছৰ নাহে এনেকৈ ঘটনানুক্ৰমে প্ৰায় আমি দেখি থাকোঁ কিন্তু এতিয়া কথাটো হ'ল তাৰমানে আমি সেনেকৈ চালে নহ'ব থেলছৰ উপবাদ্যই কি কৈছে কি বিচাৰিছে আমি স্পষ্টভাৱে জানি থ'ব লাগে তাৰ লগত সামঞ্জস্য ৰখা প্ৰশ্ন হৈ অহাৰ সম্ভাৱনা আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল থেলছৰ উপবাদ্যটো কিদৰে প্ৰমাণ কৰিব পাৰি তোমালোকে দুটা পদ্ধতি আছে দুইটা পদ্ধতি ভালদৰে শিকি থ'বা আৰু তাক মানে ধুনীয়াকৈ প্ৰমাণ কৰিবলৈ শিকি থ'লে ভাল হ'ব অনুসন্ধানী প্ৰতিটো প্ৰশ্নই অভ্যাস কৰি থাকিলে ভাল হ'ব আৰু প্ৰত্যেকটো উদাহৰণ আৰু ছাত্ৰ ছাত্ৰীসকলক প্ৰশ্নবিলাকৰ তোমালোকে যদি চোৱা উদাহৰণবিলাকো চাই থোৱাৰ প্ৰয়োজন আছে জ্যামিতিৰ যিবিলাক উদাহৰণ আছে ভালদৰে অভ্যাস কৰি থোৱাৰ প্ৰয়োজন আছে আৰু ইয়াৰ যিবিলাক ব্যৱহাৰিক আছে কেছ বেছ প্ৰশ্ন যিবিলাক হয় সেই প্ৰশ্নবিলাক ইয়াৰ পৰা হোৱাৰ সম্ভাৱনা আছে তাৰমানে গতিকে আৰু তাৰপিছত আমি ইয়াৰ এইটো লেচনৰ পৰা আমি যিটো পাঠত মানে ত্ৰিভুজ পাঠটোত আছে আটাইকেইটা চৰ্ত ব্যৱহাৰ কৰা মানে কোন বাহু যিকেইটা চৰ্ত আছে তাৰমানে দুটা ত্ৰিভুজ সদৃশৰ যিকেইটা চৰ্ত আছে তাৰমানে সেই চৰ্তকেইটা ব্যৱহাৰ কৰি প্ৰতিটো প্ৰশ্ন সমাধান কৰাটো মানে অভ্যাস কৰি থকাৰ প্ৰয়োজন আছে এটা জ্যামিতিত এইটোৱে কৈছোঁ যে মই মেইন লজিকটো ক'লেও চিত্ৰটো আঁকি পেলাই কোনটো সূত্ৰ ব্যৱহাৰ হ'ব তাক যদি অভ্যাস কৰি থকা তেতিয়াহ'লে পৰীক্ষাত যিকোনো এটা প্ৰশ্ন আহিলে কিতাপত থাকক কিতাপত নাথাকক যিকোনো প্ৰশ্ন আহিলে সমাধান সহজতে তেওঁলোকে কৰিব পাৰিব তাৰপিছত আমি আহোঁ ইয়াৰ পিছৰ যিবিলাক আছে তাৰমানে ত্ৰিভুজৰ পিছতে তোমালোকৰ লগত আমি আলোচনা কৰোঁ এইটো পাঠ আছে আমাৰ স্থানাংক জ্যামিতি স্থানাংক জ্যামিতিত মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে কেইটামান বস্তু ভালদৰে তাৰ ধাৰণাটো স্পষ্ট কৰি ল'বা এটা হ'ল বিন্দুৰ ওপৰত তাৰমানে আটাইকেইটা চুকত কোনটো বিন্দু কেনেকুৱা হয় তাৰ কথা জানি থ'বা দ্বিতীয়তে জানি থ'বা এক্স অক্ষৰ পৰা সমান্তৰত থকা বিন্দুবোৰ স্থানাংক কেনেকুৱা হ'ব পাৰে এক্স অক্ষত থকা বিন্দুৰ কেনেকুৱা হ'ব পাৰে ৱাই অক্ষত থকা বিন্দু কেনেকুৱা হ'ব পাৰে গতিকে সেই বিন্দুবিলাকৰ যিবিলাক মানে ধৰ্ম বা বৈশিষ্ট্য সেই বৈশিষ্ট্যবোৰ জানি থোৱাৰ প্ৰয়োজন আছে কাৰণ প্ৰশ্নটো আহিব পাৰে চাৰিটা বিন্দু দিয়া থাকিব তাৰ কোনটো বিন্দু এক্স অক্ষত থাকিব বুলি প্ৰশ্ন সুধিব পাৰে চাৰিটা বিন্দু দিয়া থাকিব তাৰ কোনকেইটা বিন্দু স্থানাংক এডাল এক্স অক্ষৰ সমান্তৰাল সৰলৰেখাক বুজাব সেই প্ৰশ্নবিলাক কিন্তু নিশ্চিতভাৱে জানি থোৱাৰ প্ৰয়োজন হ'ব যদি কিবা অসুবিধা হয় কিন্তু মনতে তাৰ গ্ৰাফডাল আঁকি পেলাই চাই লৈ উত্তৰ দিবলৈ অভ্যাস কৰাটো ভাল যদি তাৰ চৰ্তখিনি অসুবিধা হয় তেতিয়া প্ৰতিটো বিন্দু মনতে কাল্পনিক এখন লেখ কাগজত বিন্দুকেইটা বহাই পেলাই তাৰ হ'ব পাৰিব বহীখনত কোনোবা এটা স্থানত কৰি পেলাই চাই পেলাই উত্তৰটো দিবলৈ অভ্যাস কৰাটো ভাল হ'ব স্থানাংক জ্যামিতি প্ৰথম মূল বিন্দুৰ পৰা দূৰত্ব এটা বিন্দু দিয়া থাকিব এটা মূল বিন্দুৰ পৰা দূৰত্ব সেইটো আহিব তোমালোকে জানা পি এক্স ৱাই বিন্দুটো মূল বিন্দুৰ পৰা দূৰত্ব কিমান হ'ব তেনে কিমান √(x² + y² সেইটো জানিব লাগিব দুটা বিন্দুৰ মাজৰ দূৰত্ব সূত্ৰটো ব্যৱহাৰ কৰি কৰিব পৰা অংককেইটা স্পষ্ট জানিব লাগিব 3 নম্বৰটো আহিলে একদম পোনে পোনে ওলাই আছে খেলা প্ৰশ্ন কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পোনে পোনে ওলাই আছে মূল বিন্দুৰ পৰা দূৰত্ব দুটা বিন্দুৰ মাজৰ দূৰত্ব তাৰপিছত আছে অনুপাতৰ দুটা বিন্দু দি আছে তাৰ মাজতে এটা বিন্দুৰ কথা ক'ব m/n সেই m/n বিভক্ত হ'লে সেই প্ৰশ্নটো কেনেকুৱা হ'ব পাৰে তেনেকুৱা বহুতখিনি প্ৰশ্ন আছে সেই প্ৰশ্নৰ সেই সূত্ৰকেইটাৰ আচল অৰ্থটো বুজি পায় কিদৰে ব্যৱহাৰ কৰিব লাগে কেনেকৈ তাক প্ৰয়োগ কৰিব লাগে সেইটো অভ্যাস কৰি থাকিলে হ'ল নিশ্চয়কৈ আমি অংককেইটা খুব সহজ তাৰ লাষ্ট 4 নম্বৰটো আহিলে 3টা বিন্দু দিয়া থাকিব সেই বিন্দুকেইটাৰ সৃষ্টি হোৱা ত্ৰিভুজটো কালি কেনেকুৱা হ'ব তাক সহজতে নিৰ্ণয় কৰিবলৈ জানি থ'ব লাগিব এইটো বৰ ধুনীয়া ধুনীয়া পদ্ধতি আছে যে সূত্ৰটো মুখস্থ কৰি তাৰ প্ৰত্যেকটো বিন্দু বহুৱাই কৰিব লাগিব বুলি কথা নাই তাৰমানে যিকোনো এটা পদ্ধতি সহজ পদ্ধতিৰে ব্যৱহাৰ কৰি তাৰ কালিটো উলিয়ালেই হ'ল আৰু তেনেকৈ 4টা বিন্দু দিয়া থাকিব 4টা বিন্দুৰ পৰা আমি কেনেকৈ তাৰ কালি চতুৰ্ভুজটো কালি নিৰ্ণয় কৰিব পাৰিম বা প্ৰত্যেকটো বাহুৰ দৈৰ্ঘ্য নিৰ্ণয় কৰিবলৈ চতুৰ্ভুজটোৰ বৈশিষ্ট্য কেনেকুৱা হ'ব সেইটো আমি জানিব পাৰিম বা 3টা বিন্দু দিয়া থাকিব 3টা বিন্দুৰ পৰা আমি জানিব লাগিব যে সেই উৎপন্ন কৰা ত্ৰিভুজটো কেনেকুৱা হ'ব পাৰে
সমবাহু ত্ৰিভুজ হ'বনে সমদ্বিবাহু ত্ৰিভুজ হ'বনে নে বিষমবাহু ত্ৰিভুজ হ'ব তেনেকুৱা প্ৰশ্ন অহাৰ সম্ভাৱনা আছে যদি অকণমান টান কৰি দিওঁ বুলি ভাবে তেতিয়াহ'লে হয়তো সেই ত্ৰিভুজ সেই বিন্দুকেইটা সৃষ্টি হোৱা ত্ৰিভুজটো সমকোণী ত্ৰিভুজ হ'ব পাৰেনে বুলি প্ৰশ্ন কেতিয়াবা অকণমান টান কৰি সুধিব পাৰে তেতিয়া আমি পাইথাগোৰাছৰ উপপাদ্যটো তাক ব্যৱহাৰ কৰিবলৈ জানিব লাগিব এতিয়া মোৰ ছাত্ৰ ছাত্ৰী কি কয় এতিয়া ইয়াৰ স্থানাংক জ্যামিতিৰ পৰা আমি কথাটো গম পালোঁ পোনপটীয়া প্ৰশ্নকেইটা গম পালোঁ নহয় মূল বিন্দুৰ পৰা দূৰত্ব দুটা বিন্দুৰ মাজত দূৰত্ব দুটা বিন্দুৰে সৃষ্টি কৰা ৰেখাডাল এম অনুপাতত বিভক্ত হ'লে তাৰ মাজৰ বিন্দুটোৰ স্থানাংকৰ কথা দুটা বিন্দু দিয়া থাকিলে তাৰ মধ্যবিন্দু স্থানাংকৰ কথাটো তিনিটা বিন্দু দিয়া থাকিলে তাৰ ত্ৰিভুজটো কালি নিৰ্ণয় কৰা কথাটো আমি স্পষ্টভাৱে তাক জানি থ'ব লাগিব তাৰমানে কিদৰে নিৰ্ণয় কৰে কথাকেইটা তেতিয়া আমি তাৰ প্ৰশ্নকেইটা আটাইকেইটাই সহজতে কৰিব পাৰিম তাৰমানে গ'লে স্থানাংকত আমি তেওঁলোকে অসুবিধা নহ'ব বুলি মই ভাবোঁ তাৰমানে তাৰপিছতে আছে আমাৰ অষ্টম অধ্যায়ত আছে ত্ৰিকোণমিতিক পৰিচয় ত্ৰিকোণমিতিক পৰিচয়ত তাৰমানে প্ৰথম অংকখিনিত এটা সাধাৰণ কথা জানি হ'ল পাপু বোলে পণ্ডিত হাৰিহাৰি বোল এটা মই একদম ধুনীয়া এটা মানে হেৰি বান্ধি দিছোঁ তাৰমানে পাপু বোলে পণ্ডিত হাৰিহাৰি বোল যদি সেই বাক্যটোৰ ক্ৰমটো যদি ছাত্ৰ ছাত্ৰীসকলে জানে তেতিয়াহ'লে প্ৰথম অনুশীলনীৰ প্ৰত্যেকটো প্ৰশ্নই তাৰমানে সহজতে কৰিব পাৰিব সাইন থিটানো কি কস থিটানো কি টেন থিটানো কি কছেকনো কি চেকনো কি গতিকে কটনো কি সেই কথাটো জানিবলৈ হ'লে পাপু বোলে পণ্ডিত হাৰি বোল কেনেকৈ কৈছোঁ পাপু পি বোলে বি পণ্ডিত পি হাৰি এইচ বোল বি তাৰমানে সাইন থিটা মানে পি বাই এইচ কস থিটা মানে বি বাই এইচ টেন থিটা মানে পি বাই বি গতিকে সেইটো পাপু বোলে পণ্ডিত হাৰিহাৰি বোলতে আমি সহজতে গম পাওঁ গতিকে সেইটো তেনেকৈ আমি কিছুমান কথা নহ'লে ইংৰাজী এটা দীঘল বাক্য আছে চম পিপুল হেজ এ কাৰ্লি ব্লেক হেয়াৰ ধুনীয়াকৈ এটা বাক্য ইংৰাজী বাক্য যদি আমি মনত ৰাখি দিওঁ তেতিয়া আমি কওঁ চম পিপুল হেজ কাৰ্লি ব্লেক হেয়াৰ চম এজ চাইন থিটা চম পিপুল পি পাৰ্পেণ্ডিকুলাৰ হেজ এইচ আহিলে চম পিপুল হেজ কাৰ্লি ব্লেক হেয়াৰ তাৰমানে তাতে চাইন কছটোৰ কথা আমি স্পষ্ট টাৰ্ণ পাৰ্মানেণ্টলি ব্লেক সেইটোত আমি গম পাই যাম টেনটো কি ইংৰাজী বাক্যটো মই ৰাখিলেও আমি ত্ৰিকোণমিতিটো সহজতে ক'ব পাৰিম বোলে নহয় ইংৰাজী বাক্যটো বৰ টান লাগিছে তেতিয়া পাপু বোলে পণ্ডিত হাৰিহাৰি বোল এতিয়া ত্ৰিকোণমিতি আমি সহজকৈ কথাকেইটা গম পাম আৰু তাৰপিছতে আমাৰ এখন চাৰ্ট আছে চাইন মানে 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী 90 ডিগ্ৰীত সাইন থিটাৰ সাইনৰ মান কছৰ মান টেনৰ মান সেই আটাইকেইটা ত্ৰিকোণমিতিক অনুপাতৰ মান কেনেকুৱা হ'ব সেই চাৰ্টখন ছাত্ৰ ছাত্ৰীলে বহুতে গোটেই চাৰ্টখন মুখস্থ কৰে প্ৰয়োজন নাই সাইন 0 ডিগ্ৰীত সাইন 30 ডিগ্ৰীত সাইন 45ত সাইন 60ত সাইন 90ত কি হ'ব জানি থ'লে হৈ গ'ল তাৰপৰা বাকীখিনি নিজে স্বতঃস্ফূৰ্তে কৈ দিব যদি সাইন 0 ডিগ্ৰী জানে সাইন 30 ডিগ্ৰী 45 ডিগ্ৰী সাইনৰ কথাকেইটা যদি জানি থয় তেতিয়াহ'লে সি স্পষ্টভাৱে কষ্টটো জানিবই তাৰ উল্টাটো এনেকৈ যদি চাইনৰ মানকেইটা লিখি এনেকৈ লুটিয়াই দিলে সেইকেইটা কছৰ মান হ'ল আৰু চাইনাৰ কছৰ মানকেইটাক হৰণ কৰিলে টেনৰ মানকেইটা ওলাই থাকিলে বাকীটো আটাইকেইটা উল্টা আটাইকেইটা তাৰ প্ৰতিক্ৰমেই হয় চাইনৰ প্ৰতিক্ৰম কছৰ প্ৰতিক্ৰম চেক তেনেকৈ টেনৰ আহিলে ন এইবিলাক কত আহিলে গতিকে সেইটা সহজে ওলাব গতিকে সেইটো কাৰণে চাৰ্টখনৰ কাৰণে যে খুব অসুবিধা ত্ৰিকোণমিতি অসুবিধা হ'ব যেন লাগি থাকিলে অকল চাইনৰ মানকেইটা স্পষ্ট মনত ৰাখি থ'ল তাৰপিছত এতিয়া হ'ল তাৰপৰা আমি খালি এই লেচনটোৰ পৰা কিন্তু যিবিলাক ক্ৰমিক প্ৰশ্ন অহাৰ সম্ভাৱনা পৰা আছে সেই চাৰ্টখনৰ পৰা এটা প্ৰশ্ন আহিব MCQ সেইটো ক্ৰম ডাউন নাই কেইটামান মান দিয়া থাকিব সেইটোৰ ওপৰত আমি তাৰ ক্ৰমটোৰ ঊৰ্ধ্বক্ৰমত আছেনে অৰ্ধক্ৰমত আছে সেইটো ভালকৈ জানি পেলাই আমি এটা ক্ৰমৰ প্ৰশ্ন আমি লগ পাম এটা প্ৰশ্ন আমি লগ পাওঁ এই অংশৰ চাইন কছৰ কিছুমান কথা দিয়া থাকিব বি অংশৰ লগত আমি মিলাব লাগিব তাৰমানে সেইটো অহাৰ সম্ভাৱনা আছে তাৰমানে তাৰপিছত কেইটামান চৰ্ত আছে তাৰমানে কোনটো চৰ্তৰ ক্ষেত্ৰত চাইন থিটা আৰু কছ থিটা সদায় সমান হয় চৰ্তটো কি তাৰমানে আমি গম পাওঁ যে চাইন 45ৰ মান হ'ল 1/√2 কছ 45ৰ 1/√2 সেই কথাটো সোধাৰ সম্ভাৱনা আছে টেন আৰু কট কেতিয়া একেই হয় গতিকে সেনেকুৱা প্ৰশ্ন কিছুমান আছে তাৰমানে গতিকে ছাত্ৰ ছাত্ৰী এই চাইন আৰু কছ কৈ আছে সেইটো নহয় কছেক আৰু চেকৰ মান কেতিয়া একেই হ'ব সেইটো সুধিব পাৰে তাৰমানে মনৰ ছাত্ৰ ছাত্ৰীসকল সেই চাৰ্টখন তোমালোকে বাৰম্বাৰ 4 বা 5 বা 6 বাৰ লিখাৰ পিছত তোমালোকে নিজে যে গম পাব এইটো ক্ৰমত আছে এইকেইটা কথা এনেকুৱা আছে সেইটো অভ্যাস কৰিবলৈ কৈছোঁ তাৰপিছত 4 নম্বৰীয়া প্ৰশ্ন 5 নম্বৰীয়া প্ৰশ্নৰ ক্ষেত্ৰত মনৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে পেজ নম্বৰ উলিয়াই ল'বা 235
235 যে 5 নম্বৰৰ যিকেইটা প্ৰশ্ন আছে 5 নম্বৰ আৰু 6 নম্বৰ যিকেইটা প্ৰশ্ন আছে 12 অভ্যাস কৰিবা সেইটো 4 নম্বৰীয়া অংক নহলে 3 নম্বৰীয়া অংক হৈ আহিব গতিকে সেইটো গুৰুত্ব দিয়াটো নিতান্তই প্ৰয়োজন আচ্ছা গতিকে ছাত্ৰ-ছাত্ৰী সেই ত্ৰিকোণমিতিৰ কথাখিনি মই ইমানেই ক'লো তেনেকৈ যে অভ্যাস কৰিলে হ'ল পাব বুলিলে পণ্ডিত হৰিয়া দিবুল তাৰপিছতে তোমাৰ এই চাৰ্টখনৰ মানকেইটা চাইনৰ মানকেইটা স্পষ্টকৈ জানি তাৰপৰা গোটেই চাৰ্টখন কেনেকৈ হৈছে সেইটো জানি থ'লে ত্ৰিকোণমিতিৰ প্ৰায়বিলাক অংকই কৰিব পাৰিব 8টা সূত্ৰ আছে চাইন কছ তেনেকৈ সেই 8টা সূত্ৰ অভ্যাস কৰি থাকিলে কেনেকৈ ক'ত ব্যৱহাৰ কৰে অভ্যাস কৰিলে হ'ল ত্ৰিকোণমিতি খুব সহজ কিন্তু সিহঁত অভ্যাসটোৰ ওপৰত নিৰ্ভৰ কৰে কিন্তু যদি আমি যেনেকুৱা হয় মানে যদি ত্ৰিকোণমিতি অভ্যাস কৰি নাথাকোঁ অভ্যাস মানে ভিডিঅ' গেমৰ নিচিনা যদি আমি তাক কৰি নাথাকোঁ তাৰমানে ত্ৰিকোণমিতি কেতিয়া ভাল লাগে ভিডিঅ' গেম যেনেকৈ ভাল লাগিলে সি গৈ থাকে ষ্টেপৰ পিছত ষ্টেপ ত্ৰিকোণমিতি যদি কেনেবাকৈ এবাৰ ভাল লাগে সি হাল বাই থাকোঁতেও ত্ৰিকোণমিতিয়ে কৰিব আচ্ছা গতিকে সেইটো মানে ভাল লগাই ল'ব পৰাটোৱেই মেইন কথা ত্ৰিকোণমিতি তাৰ পিছৰ পৰা যিকেইটা পাঠ আছে আমাৰ ইয়াৰ পিছৰ পৰা যিকেইটা বৃত্ত আছে বৃত্ত সম্পৰ্কীয় কালি আছে যিকেইটা আছে জ্যামিতিৰ যিকেইটা কথা আছে পৃষ্ঠকালি আয়তনৰ প্ৰশ্ন আছে তাৰ মহামন্ত্ৰটো মই ইতিমধ্যে কৈয়ে আহিলোঁ প্ৰথম চিত্ৰটো কি দিয়া আছে প্ৰশ্নটো কি লাগে সেইটো বিচাৰিছে তাক জনাৰ পিছত স্বতঃস্ফূৰ্তভাৱে কি ব্যৱহাৰ হ'ব সেইটো ছাত্ৰ-ছাত্ৰীয়ে গমেই পাব তাৰমানে গতিকে সেইটো ব্যৱহাৰ কৰি অংককেইটা সহজে কৰিব পাৰিব গতিকে সেইটো একদম সহজ কথা তাৰমানে গতিকে বৃত্তৰ খালি নৱম শ্ৰেণীৰ এটা কথা মনত ৰখাৰ প্ৰয়োজন এটা বৃত্তই তাৰ সমতলখনক কেইটা ভাগত ভাগ কৰে বাৰম্বাৰ মই কেইবাবাৰো সেইটো বহুতকেইটা পৰীক্ষাত মই চাইছোঁ ছাত্ৰ-ছাত্ৰীসকলে তাক ভুল কৰি থাকে তাৰমানে নৱম শ্ৰেণী কিন্তু স্পষ্ট লিখি থৈছে এটা বৃত্ত তাৰ সমতলখনক 3টা ভাগত ভাগ কৰিছে বহিভাগ অন্তৰ্ভাগ আৰু বৃত্তটো নিজে গতিকে সেই কথাটো মনত ৰখাৰ প্ৰয়োজন আছে তাৰমানে গতিকে ইয়াৰ মানে স্পৰ্শকৰ বৈশিষ্ট্যটো কেইটা বিন্দুত এডাল ৰেখাই বৃত্তটোৰ 2টা বিন্দুৰ কটাকটি কৰিলে তাক কি বুলি কয় ছেদক বুলি কয় তাক জানিব লাগিব হয় এটা বিন্দুতহে যদি স্পৰ্শ কৰে তাক কি বুলি কয় স্পৰ্শ কৰে সেইটো জানিব লাগিব তাৰমানে বোলে সেনেকুৱা কথাবিলাক জানিব লাগিব জিয়াডাল বা বিয়াডাল স্পৰ্শকৰ ওপৰত মানে লম্ব সেই কথাটো জানি থ'ব লাগিব তাৰমানে বোলে সেনেকুৱা কথাবোৰ জানিলে সহজতে তাৰ অংকখিনি কৰিব পাৰিব তাৰ কিন্তু অসুবিধা নহয় বৃত্তীয় লক্ষণটো অভ্যাস কৰিলে হ'ল তাত কোনো অসুবিধাৰ সন্মুখীন নহয় বহিবিন্দুৰ এটা চৰ্ত আছে বহিবিন্দুৰ পৰা অংকন কৰা স্পৰ্শক দুডাল সদায় সমান তাৰ লগত আনুষংগিক কেতিয়াবা সৰু অংক আছে কেইটা অভ্যাস কৰিলে হ'ল বৃত্ত খালি মনৰ ছাত্ৰ-ছাত্ৰীসকল মই খুব অনুৰোধ কৰিম তাৰমানে যে বৃত্তৰ অংকটো যাতে কেতিয়াও মানে ভুল নোহোৱাকৈ কৰিবলৈ অভ্যাস কৰা তাৰমানে গতিকে সেইটো সহজতে কৰিলে হ'ল তাত তাৰমানে পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি ব্যাসাৰ্ধ নিৰ্ণয় কৰা কেইটামান অংক আছে অভ্যাস কৰি থাকিবা সহজতে পাৰিবা তাৰপিছত স্পৰ্শকৰ লগত যিটো আছে চৰ্তৰ লগত যিকেইটা অংক আছে সেইকেইটা অভ্যাস কৰি থাকিবা আৰু সেইকেইটাৰ ভিত্তিতে তুমি MCQটো লগ পাবা মানে স্পৰ্শকে বাহিৰত কৰা কোনটো মান যদি 60 ডিগ্ৰী হয় তেতিয়া কেন্দ্ৰত কৰি থকা কোনটো মান কিমান হ'ব সেই সেনেকুৱা কিছুমান প্ৰশ্ন আছে তোমালোকে সেইকেইটা অভ্যাস কৰিলে বিৰাট ভাল হ'ব তাৰপিছত আমাৰ বাকী আহিলে অংকন লেচনটোৰ পৰা সকলো ছাত্ৰ-ছাত্ৰীক অংকন লেচনটো এইটো ব্যৱহাৰিক মানে যিহেতু মানে প্ৰেক্টিকেল মেথমেটিক্স অংকনত 4 নম্বৰ আহিব সেই অংকনৰ 4 নম্বৰটো যাতে সকলো ছাত্ৰ-ছাত্ৰীয়ে লোৱা তাৰ কাৰণে মই অনুৰোধ কৰিম তাৰমানে মানে একদম সহজ একো ব্যৱহাৰ কৰিব নালাগে জ্যামিতি স্কেল পেঞ্চিল ব্যৱহাৰ কৰি সেইটো কৰিব লাগে তাৰমানে খালি তাত কৰোঁতে তোমালোকে কেতিয়াবা নম্বৰটো ল'বৰ কাৰণে কেতিয়াবা বস্তু গুৰুত্ব দিব লাগিব এখন ভাল বহীত মানে ভাল বহী এখন যেতিয়া আহে তাত কি হয় তাৰমানে কিছুমান মানে খুব মানে আলোচনা হয় তাৰমানে সি অকল চিত্ৰটো আহিলে তাক মই 4 নম্বৰ দিম নিদিম গতিকে তেতিয়া প্ৰশ্নটোত কেতিয়াবা একো নিদিয়ে কেতিয়াবা বহি চাওঁতে কি কৰে তাৰমানে তাৰ ষ্টেপকেইটা বিচাৰি দিয়ে বা তাত কেনেকুৱা সূত্ৰ ব্যৱহাৰ হৈছে থেলছৰ উপপাদ্য ব্যৱহাৰ হৈছে মানে সদৃশ ত্ৰিভুজৰ উপপাদ্য ব্যৱহাৰ হৈছে বোলে সেই কথাকেইটা কিন্তু লিখি দিয়াটো ভাল 4 নম্বৰটো ল'বৰ কাৰণে অকল চিত্ৰটো আঁকিয়ে সামৰি দিব নালাগে তাৰমানে ছাত্ৰ-ছাত্ৰীক সেইটো মই অনুৰোধ কৰিম তাৰমানে যাতে সেই কথাকেইটা লিখি দিয়ে তাৰমানে বহুত বেছিও লিখাৰ প্ৰয়োজন নাই হ'লেও মানে লিখি দিয়াৰো মানে দৰকাৰ কেতিয়াবা কিন্তু লিখি কৈ দিয়ে যে অংকনৰ ধাপকেইটা লিখিব বুলি দি দিয়ে প্ৰশ্নটোত কেতিয়াবা নিদিয়ে কিন্তু বহীখন চাওঁতে সেইটো বিচাৰে নহয় তাত নিলিখিলে কাৰণে কিছুমানে নিলিখে তাৰমানে নকৰে তাৰমানে সেইটো অসুবিধা এটা আহি পৰে তেতিয়া অংকনৰ 4 নম্বৰটো সকলোৱে ল'ব পাৰি বুলি মই আশা কৰিলোঁ তাৰপিছত আহিলে বৃত্তৰ সম্পৰ্কীয় কালি সম্বন্ধীয় কালি তাৰ পৃষ্ঠকালি আয়তন তাৰ এটা সেইটোৱে আৰু মহামন্ত্ৰ
একদম সেই আটাইকেইটা অংকৰ একদম মানে কোল মাইণ্ডত লৈ পেলাই একদম নিজক মানে দৃঢ়তাৰে ল'ব লাগিব যে মই তাৰ চিত্ৰটো আঁকিব পাৰিমেই, কি দিয়া আছে মই লিখিব পাৰিমেই। পৃষ্ঠকালী আয়তন সাধাৰণ কথা, হয় কালিৰ কথা সুধিব, নহ'লে তাৰ আয়তনৰ কথা সুধিব, হয় কালি নহ'লে আয়তন, কিন্তু বৃত্তৰ ক্ষেত্ৰত পৰিধিৰ কথা আহিব। গতিকে তেওঁলোকে সেই বহুত কিবা নহয় সাধাৰণ সাধাৰণ কথাকেইটা খালি চিত্ৰটো আঁকিব পাৰিব লাগিব, তেতিয়াহে তাৰ উত্তৰবোৰ উলিয়াব পাৰিব। গতিকে ছাত্ৰ ছাত্ৰীক অনুৰোধ কৰিম যাতে তেওঁলোকে একদম মানে মই এইবাৰ মেট্ৰিক পৰীক্ষা দেখা যেনেকুৱাই নাহক পৃষ্ঠকালী আয়তন বৃত্তৰ সম্পৰ্কীয় কালি যেনেকুৱা প্ৰশ্ন নাহক মই তাৰ চিত্ৰটো আঁকিব পাৰিমেই, তাত কি দিয়া আছে মই লিখিব পাৰিমেই। কিন্তু সেইকেইটা যদি চেলেঞ্জ আহে তেতিয়াহ'লে স্বতঃস্ফূৰ্তভাৱে কি ব্যৱহাৰ হ'ব আহিবই। গতিকে ছাত্ৰ ছাত্ৰীক সেইটো অনুৰোধ কৰিলোঁ। তাৰ পৰা আমাৰ আহিলে ইয়াৰ পিছতে আমাৰ পৰিসংখ্যা আহিব। পৰিসংখ্যাৰ ওপৰত আমি এইটোৱে কৰিম, পৰিসংখ্যা মাধ্যম মধ্যমা বহুলক সিহঁতৰ মাজত যিটো সম্পৰ্ক 3 পূৰণ মধ্যমা সমান 2 মাধ্য যোগ বহুলক, সেইটো চৰ্তৰ ওপৰত ভিত্তি কৰি আহিব। তাৰপিছত আমি মাধ্য কোন কাৰ কথা মাধ্য কৈছে, মধ্যমাৰ কথা কাক কৈছে, বহুলোকৰ কথা কাক কৈছে, তাৰ কিছুমান সংখ্যা দি সুধিব পাৰে। এইখিনি ক্ৰমিক সংখ্যা দিলে তাৰ মধ্যমা কি হ'ব পাৰে সেইটো সুধিব পাৰে। এইখিনি কি দিয়া থাকিব তাৰমানে বহুত সংখ্যা দিয়ে তাৰ বহুলকটো কি হ'ব পাৰে সুধিব পাৰে। তাৰমানে গতিকে ছাত্ৰ ছাত্ৰীক অনুৰোধ কৰিছোঁ নৱম শ্ৰেণীত যিটো মাধ্য মধ্যমৰ যিবিলাক প্ৰশ্ন আছিলে সেইবিলাক এবাৰ চাই থোৱাৰ বিৰাট লাভ হ'ব। তাৰমানে গতিকে MCQত তাৰ প্ৰশ্ন অহাৰ সম্ভাৱনা আছে। গতিকে আটাইকেইটা আমি এখন চাৰ্টত সদায় আমি অভ্যাস কৰিম। কি অভ্যাস কৰিম যে এখন চাৰ্ট ল'ম, তাৰপৰা মাধ্য মধ্যমা বহুলক আটাইকেইটা সদায় উলিয়াম। আজিৰ পৰা মেট্ৰিক পৰীক্ষালৈ আমি শুভ সময়ত হ'লেও কি কৰিম তাৰমানে এখন চাৰ্ট ল'ম, চাৰ্টখনৰ পৰা একদম মই পোনে পোনে মাধ্য মধ্যমা বহুলক উলিয়াম। নহ'লে মই এনেকৈ দিনটোৰ ভিতৰত মই কি কৰিম, ৰাতিপুৱা মই মাধ্য উলিয়াম, দুপৰীয়া স্কুলৰ পৰা আহিব মই তাৰ সেই অংকটোৰ মধ্যমাটো উলিয়াম, আৰু শুভ সময়ত মই বহুলকটো উলিয়াম। যদি মই অভ্যাস কৰোঁ তাৰমানে সি মাধ্য মধ্যমা বহুলক উলিয়াই সেই 6 নম্বৰটো গোটেই এবাৰতে ল'ব পাৰিব, একো অসুবিধা নোহোৱাকৈ ল'ব পাৰিব ছাত্ৰজনে। গতিকে সেইটো অভ্যাস কৰিলে এতিয়ালৈকে দেখিছোঁ সেইটো অভ্যাস যিয়ে কৰিছে সেই নম্বৰটো পাইছে। তাৰমানে এখন চাৰ্ট ল'ব, ৰাতিপুৱা আৰম্ভ কৰি দিব, এতিয়া মধ্যমাটো উলিয়াই থৈ গ'ল। স্কুলৰ পৰা আহিলে এইটো মোৰ আছে নহয়, মই এতিয়া মই মধ্যমা বহুলকটো উলিয়াম, মানে এনজয়মেণ্ট। সেইটো ফূৰ্তি কৰিলে, সেইটো ফূৰ্তি কৰি থাকিলে তাতে কেইটামান প্ৰশ্ন আছে খালি ছাত্ৰ ছাত্ৰীৰ খুব ভুল হয়। গতিকে ভুল হোৱাটো কিন্তু কওঁ সেইটো হ'ল মানে 14.1 অনুশীলনী, অৰ্থাৎ তাৰমানে পেজ নাম্বাৰ 316ত থকা 3 নম্বৰ প্ৰশ্নটো নিৰ্ণয় কৰা প্ৰশ্নটো, সেইটো ছাত্ৰ অভ্যাস কৰাৰ প্ৰয়োজন আছে। তাৰপিছত সেইটো অনুশীলনে 317ত পেজ নম্বৰ 370ত থকা 8 নম্বৰ প্ৰশ্নটো ছাত্ৰ ছাত্ৰী ভুল হোৱাৰ সম্ভাৱনা বহুত বেছি আছে। গতিকে সেইটো অভ্যাস কৰি থকা খুব দৰকাৰ। তাৰপিছত এইপিনে আমি আহোঁ, এটা উদাহৰণ এইপিনে আছে মধ্যমা নিৰ্ণয় কৰা উদাহৰণ আমি অভ্যাস কৰি থাকিব লাগিব। কিন্তু XY নিৰ্ণয় কৰা পেজ নম্বৰ 330ত থকা যিটো আছে উদাহৰণ আমি তাক অভ্যাস কৰি থকাৰ প্ৰয়োজন আছে, কাৰণ X আৰু Y নিৰ্ণয় কৰাৰ প্ৰশ্ন তাৰমানে তেনেকুৱা প্ৰশ্ন অহাৰ সম্ভাৱনা আছে। তাৰমানে এইপিনে সেইটোৱে একে প্ৰশ্ন আছে 332 নম্বৰ পেজত আছে 2 নম্বৰ যিটো প্ৰশ্ন XY নিৰ্ণয় কৰা তাক অভ্যাস কৰি থকা মানে দৰকাৰ। তাৰমানে নহ'লে পৰীক্ষাত কি হয়, অভ্যাস কৰি নাথাকিলে কেতিয়াবা XY মানটো ঘপককৈ যদি বেলেগ হৈ যায় খুব নাৰ্ভাছ হোৱা দেখোঁ। তাৰমানে গতিকে সেইটো অভ্যাস কৰি দিলে পাৰিব। আৰু সদায় মই অনুৰোধ কৰিম, অনুৰোধ কৰিম ছাত্ৰ ছাত্ৰীক যাতে ৰাতিপুৱাই শুই উঠিয়ে এটা মই আজি মাধ্য উলিয়ালোঁ, স্কুলৰ পৰা আহি মধ্যমা, ৰাতি বহুলক উলিয়াম। অভ্যাস কৰা অভ্যাস কৰা অভ্যাস কৰা, তেতিয়া সহজতে পৰীক্ষাত কিন্তু সেই প্ৰশ্নটো একদম পোনে পোনে 6 নম্বৰ 1 নম্বৰ 2 নম্বৰ নহয়। গতিকে সেইটো সেই 6 নম্বৰটো সি ল'বলৈ একদম মানে সহজ, একেবাৰে সহজ হৈ গ'ল। অংকনৰ 4 নম্বৰটো একদম সহজে ল'ব পাৰিব অভ্যাস কৰি থাকিলে। গতিকে 6-10 নম্বৰ হ'লেই দেখোন সুবিধাজনক কথা। জানে দ্বিঘাত সমীকৰণৰ অংকৰ সমাধানটো গম পালে সি 3 নম্বৰটো গম পালেই দেখোন। পাছ কৰিবৰ কাৰণে ইমান সহজ অংকত, একদম সহজ। দুটা চকলৰ ৰৈখিক সমীকৰণৰ সমাধান জানিলে, যিকোনো এটা পদ্ধতি জানিলে 3 নম্বৰ এটা ল'ব পাৰিব। তাৰপিছত দ্বিঘাত সমীকৰণৰ সমাধান জানিলে 3 নম্বৰ এটা ল'ব পাৰিব। অংকটো কৰি পেলাই 4 নম্বৰ এটা ল'ব পাৰিব। এই মাধ্য মধ্যমা বহুলক অংকটোৰ পৰা 6 নম্বৰ এটা ল'ব পাৰিব। পোনে পোনে সেইকেইটা নম্বৰ ল'ব পৰা অংক। তাৰমানে পাছ কৰিবৰ কাৰণে অংকত একেবাৰে অসুবিধাই নহয়। তাৰমানে প্ৰভু বোলে পণ্ডিত হৰিবুল যদি অভ্যাস ব্যৱহাৰ কৰিব জানে তেনেকৈ যিকোনো এটা অংক কৰিব পাৰিব। চাইনৰ আটাইকেইটা মান যদি মনত ৰাখি থয় গোটেই চাৰ্টখন মনত স্বতঃস্ফূৰ্তভাৱে আহিব, তাৰ অংককেইটাত নম্বৰ ল'ব পাৰিব। সহজ হৈ আছে পোনে পোনে সেই জেগাবিলাকক লৈ ল'ল। তাৰ শেষৰ যিটো পাঠ আছে হ'ল সম্ভাৱিতা। সম্ভাৱিতা নৱম শ্ৰেণীৰ সম্ভাৱিতা অংককেইটা জানিলে 10ম শ্ৰেণীৰ সম্ভাৱিতা টানেই নহয়। কিন্তু তাজপাতৰ কেইটামান অংক আছে খালি এই মুখ পথ যিবিলাক মানে তাজপাত
খিনি এবাৰ চাই লোৱা ভাল তাছপাতকেইটা তাছপাতৰ অংককেইটা সেইটা এবাৰ প্ৰেক্টিকেলি মানে ইয়াত পঢ়ি থ'লে নহ'ব প্ৰেক্টিকেলি তোমালোকক অনুৰোধ কৰিছোঁ কাৰোবাৰ ওচৰত যদি আছে তাছপাত আটাইকেইটা তাৰমানে ৰঙাৰ 2টা ভাগ আছে কোলাৰ 2টা ভাগ আছে কোনটো ভাগৰ নাম কি আছে কেইটা সঁচাসঁচি ৰজা আছে কেইগৰাকী ৰাণী আছে কেইটা আছে সেই কথাকেইটা এবাৰ চাই থ'লে ভাল হয় তাৰমানে তেতিয়া এই তাৰ অংককেইটা একদম সহজে পাৰিব লুডুগুটিটো সদায় পাই আছে লুডুগুটি অংকটো পাৰিব খালি লুডুগুটি অংকটোৰ পৰা এটা লুডুগুটি অংককেইটাত কি আহে এটা লুডুগুটি প্ৰশ্ন যুগ্ম সংখ্যাৰ কথাত আহিব অযুগ্ম সংখ্যাৰ কথা আহিব মৌলিক সংখ্যাৰ কথা আহিব বোলে সেইবিলাক পোনে পোনে জানিব লাগে তাৰমানে আৰু পোনে পোনে MCQ আহিবলগীয়া সম্ভাৱিতাৰ চৰ্তকেইটা মানে নিশ্চিত সম্ভাৱিতাৰ অংকৰ এটা MCQ হ'ব পাৰে নিশ্চিত সম্ভাৱিতা বা অসম্ভৱ সম্ভাৱিতাৰ এটা প্ৰশ্ন হ'ব পাৰে অসম্ভৱ সম্ভাৱিতা শূন্য অসম্ভৱ সিতেও হ'ব নোৱাৰে সেইটো শূন্য নিশ্চিত তাৰমানে সি একেই হ'ব তাৰমানে তাৰ উত্তৰটো গতিকেলৈ সেই এনেকুৱা প্ৰশ্নবিলাকৰ কথাকেইটা নিশ্চিতভাৱে জানি থ'লে হ'ল আৰু সম্ভাৱিতা তাছপাতৰ খালি অনুৰোধ কৰিম তাছপাতৰ অংককেইটা তাৰমানে এই তাছপাতখিনি এবাৰ চাই থোৱাৰ প্ৰয়োজন আছে তেতিয়া মানে কৰিবলৈ সহজ হ'ব তাৰমানে বোলে এতিয়া গোটেই লেচনখিনিৰ ওপৰতে প্ৰায় আলোচনা কৰা হৈছে এতিয়া মই বিশেষকৈ ছাত্ৰ ছাত্ৰীয়ে জ্যামিতিত ভয় কৰে আৰু মই আজিৰ পৰা মই ভাবিম যে ছাত্ৰ ছাত্ৰীসকলে জ্যামিতি সহজ পাব এইটো একদম মাষ্টাৰ কি মেথডটো ব্যৱহাৰ কৰিলে হ'ল প্ৰথম যিকোনো জ্যামিতি যেনেকুৱাই জ্যামিতি নহ'ব লাগিলে মই প্ৰথম ছবি আঁকিব পাৰিমেই নিশ্চিত কৰি ল'ব লাগিব তাৰপিছত কি দিয়া আছে মই লিখিমেই তেওঁ স্বতঃস্ফূৰ্তভাৱে কি লাগিব সি গম পাব আৰু কি লাগিব বুলি গম পালেই তাৰমানে মোৰ পিয়াহ লাগিলে পানী খাব লাগিব স্বতঃস্ফূৰ্ত হয় মোৰ ভোক লাগিলে ভাত খাবলৈ স্বতঃস্ফূৰ্ত তেনেকুৱা জ্যামিতিৰ কথাটো তেনেকুৱা মানে এইটো ডিটাৰমিনেশ্যন থাকিবই লাগিব গতিকে প্ৰথম সি ছবিটো আঁকিব খালি পাৰিব লাগিব তাৰ চেলেঞ্জটো থাকিব লাগিব ছবিটো অঁকা চেলেঞ্জটো থাকিব খালি আচ্ছা বহুত বহুত ধন্যবাদ জনাইছোঁ কৃতজ্ঞতা জনাইছোঁ এইখিনিতে মই ক'ব লাগিব আমাৰ বিদ্যালয়ৰ সহশিক্ষক মোৰ সহকৰ্মী বুধিন নাথ আৰু আমাৰ মাননীয় প্ৰধান শিক্ষক মহোদয় কৰুণা মহন্ত ছাৰ মই সেইদিনা বিজ্ঞানৰ লওঁতে ইণ্টাৰভিউটো তোমাৰ লওঁতে মই তেতিয়া আমাৰ বিজ্ঞানৰ বাইদেউসকল ছাৰসকলৰ নাম লৈছিলোঁ আৰু আজি মই অংকৰ কাৰণে সেইদিনা নাম লোৱা কেইজনৰ নাম লোৱা নাই আৰু মই বুধিন কুমাৰ নাথ আৰু আমাৰ কৰুণা মহন্ত ছাৰৰ নাম লৈছোঁ তেখেতলোকে খুব সুন্দৰভাৱে পাঠদান কৰি থাকে আৰু এটা কথাই মই তোমাক ক'বলৈ সুখী হ'ম যে আমাৰ প্ৰধান শিক্ষক মহোদয়ে কিন্তু যদিও প্ৰধান শিক্ষকৰ দায়িত্বত আছে তেখেতেও ক্লাছ কৰে গতিকে মই ছাৰৰ বিষয়ে আপোনালোক জনাবলৈ পাই সুখী হ'লোঁ আৰু বুধিন কুমাৰ নাথো যথেষ্ট এজন দক্ষ শিক্ষক কিন্তু মই এই ইণ্টাৰভিউটো আনসকলে কিমান চাব সেইটোতকৈও কিন্তু মোৰ মানে লক্ষ্যৰ উদ্দেশ্য হৈছে যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে আৰু বুধিন কুমাৰ নাথ ছাৰ সদায় লগ পাই থাকে মই ভাবিলোঁ তোমাৰ মুখেদিও যদি এবাৰ শুনে তেতিয়াহ'লে তেওঁলোকৰ কাৰণে অংক বিষয়টো আৰু ইণ্টাৰেষ্টিং হৈ পৰিব বহুত বহুত ধন্যবাদ জনাইছোঁ আপোনালোকে লাইক কমেণ্ট কৰি আমাক উৎসাহিত কৰক বা নকৰক কিন্তু শ্বেয়াৰ কৰিব এইকাৰণে শ্বেয়াৰ কৰিব এইটো এটা পুণ্য হ'ব মই মইনা ভৰালী ছাৰৰ লগত কথাখিনি পাতি থাকোঁতে মই এটা কথাই অনুভৱ কৰিছোঁ যে এই ইণ্টাৰভিউটো মই 2 মাহমানৰ আগত লোৱা হ'লে ভাল আছিল কিন্তু আচলতে সময়তকৈ আগত আৰু ভাগ্যতকৈ বেছি একো পোৱা নাযায় নহয় গতিকে এতিয়াও সময় আছে আমাৰ ছাত্ৰ ছাত্ৰীসকললৈ আপোনালোকে বিলাই দিব তেওঁলোকে শুনক আৰু তেওঁলোকৰ পৰীক্ষা বহুত 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 বেছি ভাল হওক ভবাতকৈও আশা কৰাতকৈও ধন্যবাদ